শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আজি আপোনালোকক ইয়ালৈ মাতাৰ উদ্দেশ্য, আমি সকলোৱে সদৌ কুলচৰণ ছাত্ৰ সন্থাৰ আক্ৰাছুৰ সদস্য বা বিষয়ববীয়া আছিলোঁ। কিন্তু আমি দেখা পাইছোঁ আক্ৰাছুৰ ইমানকেইটা ভাগ আৰু এনেকৈ যদি থাকে 20-25টা 30টালৈকে ভাগ হৈ যাব। আজিৰ এই পবিত্ৰ ক্ষণত আমি সততাৰে আহ্বান জনাম যে আক্ৰাছুৰ যিকেইটা ভাগ আছে সেইকেইটা একলগ হওক। আমি সেইবিলাক দেখিয়ে আমাৰ আজিৰ এই সতীৰ্থসকলে বীৰ চিলাৰায় সেনা স্বতন্ত্ৰ নামেৰে আমি এক সংগঠনৰ জন্ম দিওঁ, বীৰ চিলাৰায় সেনা স্বতন্ত্ৰ অসম। আমাৰ দাবী কোচ ৰাজবংশীক জনজাতিকৰণৰ এইটো মূল দাবী আমাৰ, লগতে খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত এই সংগঠনে আমাৰ কাম কৰি যাব। ইমান দিনে কোচ ৰাজবংশী জনজাতিকৰণ যিটো প্ৰক্ৰিয়া কোনো এখন চৰকাৰে সম্পূৰ্ণ নকৰিলে। কংগ্ৰেছ চৰকাৰে বহুদিন আছিলে, তেওঁলোকক সমস্যা সমাধান নকৰিলে। বিজেপি চৰকাৰ আহিলে মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি বিজেপি চৰকাৰ, আমি আশা কৰিছিলোঁ যে এইবাৰ বিজেপি চৰকাৰে আমাৰ কোচ ৰাজবংশীৰ সমস্যাটো সমাধান কৰিব। কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা গ'ল 3 বছৰ সম্পূৰ্ণ হ'ল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ, কিন্তু সম্পূৰ্ণ নহ'ল, এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ নহ'ল। এইবাৰ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমি দেখা পাইছোঁ যে তেওঁ এটা বক্তব্য ৰাখিছে কেইদিনমান আগতে যে কংগ্ৰেছৰ কাৰণেই জনজাতিকৰণ হোৱা নাই। কংগ্ৰেছে এটা প্ৰস্তাৱ লৈ দিছে, যিটো প্ৰস্তাৱৰ কাৰণে জনজাতিকৰণ হোৱা নাই। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 25 বছৰৰ বেছি অসম বিধানসভাত তেওঁ আছে। এই প্ৰস্তাৱটো লওঁতে তেওঁ উপস্থিত আছিল নিশ্চয়। তেতিয়াই তেওঁ কিয় এই কথাটো কোৱা নাছিল? এই প্ৰস্তাৱটোৰ কাৰণে জনজাতিকৰণ প্ৰক্ৰিয়াটোত কিছু বাধা আহিব। বিজেপি চৰকাৰ ডাবল ইঞ্জিনৰ চৰকাৰ, কেন্দ্ৰীয়তো চৰকাৰ আছে, অসমতো চৰকাৰ আছে। যদি সৎ ইচ্ছা আছিল, বিশেষ অধিৱেশন মাতি তেওঁলোকে আকৌ নতুনকৈ প্ৰস্তাৱ ল'ব পাৰে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছে, যদি বিজেপিয়ে সঠিক দিশত জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত যদি সঠিক প্ৰস্তাৱ লয় তেনেহ'লে তেওঁলোকে সমৰ্থন জনাব। ইয়াৰ অসুবিধা ক'ত? আমি দেখা পাইছোঁ সৎ ইচ্ছাৰ অভাৱ বিজেপিৰ সৎ ইচ্ছাৰ অভাৱৰ কাৰণে বাৰে বাৰে নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ স্বাৰ্থত কোচ ৰাজবংশীকে ধৰি 6 জনগোষ্ঠীক তেওঁলোকে নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ কৰি আছে। কিন্তু এইবাৰ আৰু ইছ্যু হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব। এইবাৰ আৰু ব্যৱহাৰ হ'বলৈ দিয়া নহ'ব। আমি পূজাৰ পিছতে আমি সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিম। এক গণ আন্দোলনৰ দিশে, জনজাতিকৰণৰ ক্ষেত্ৰত এক গণ আন্দোলনৰ দিশে বীৰ চিলাৰায় সেনা স্বতন্ত্ৰ অসমে কাম কৰিব। আৰু আমাৰ কেইটামান দাবী থাকিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত। নামনি অসমত এক মিনি সচিবালয় যাতে তেওঁ গঠন কৰে, মাহত এদিন নামনি অসমৰ মানুহে যাতে মুখ্যমন্ত্ৰীক লগ কৰিব পাৰে, নামনি অসমৰ মানুহৰ আৱেগ অনুভূতিৰ কথা যাতে মুখ্যমন্ত্ৰীক শুনিব পাৰে, তালৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাম। লগতে আমি দেখা পাইছোঁ সিদিনা আমাৰ ইয়াৰে ওচৰৰে অবৈধ বিদেশী নাগৰিকে আমাৰ কোচ ৰাজবংশী ছোৱালীৰ ঘৰত সোমাই শিঙি মাৰি টানি লৈ গৈ আছিল। এইবিলাক ক্ষেত্ৰত বীৰ চিলাৰায় সেনাই সদায় মাত মাতি যাব আৰু অবৈধ বিদেশীয়ে যাতে নামনি অসমখন এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি অবৈধভাৱে যাতে মাটি দখল কৰিব নোৱাৰে, তাৰ কাৰণে আমি সদায় আগভাগ ল'ম। আমি দেখা পাইছোঁ কাকৈজানা বনাঞ্চল কিছু অবৈধ বিদেশীয়ে দখল কৰিছে। আমি প্ৰশাসনক অনুৰোধ জনাম, অনতিপলমে কাকৈজানা হাপাচৰা যি বনাঞ্চল বেদখল মুক্ত কৰিব লাগে। অভয়াপুৰীৰ টাউনৰে লাগি থকা মৰাকুজিয়া আগতে যি নদী আছিল, সেই নদী আহি ড্ৰেইনৰ নিচিনা হৈ গৈছে, চাৰিওফালৰ পৰা বেদখল কৰিছে, যাৰ ফলত অভয়াপুৰীত কৃত্ৰিম বানপানী আজি হৈছে। গতিকে অনতিপলমে
এই মৰা খুজি আমি উচ্ছেদ কৰিবলৈ দাবী জনাম। লগতে বীৰ লাচিত দিৱস যেনেকৈ দিল্লীত পাতিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আমি বীৰ চিলাৰায়কো প্ৰতিষ্ঠা কৰাৰ কাৰণে নতুন দিল্লীত তেওঁৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দাবী জনাম। সৰ্বশেষত আৰু এটা আমাৰ দাবী আছে, বালাজানী গৌচৰণীয়া পথাৰ, জাৰাগুৰি বালাজানী গৌচৰণীয়া পথাৰ, সেই পথাৰখন অবৈধ বিদেশীয়ে চাৰিওফালৰ পৰা ঘিৰি ধৰিছে। আমি সেই পথাৰখন অনতিপলমে সেই পথাৰখনকো আমি বেদখল মুক্ত কৰিবলৈ আমি প্ৰশাসনক দাবী জনালোঁ। সৰ্বশেষত আমি এটা কথাই ক'ব বিচাৰিছোঁ, কোচ ৰাজবংশী জাতিৰ যি মুখ্য দাবী জনজাতিকৰণ, সকলোৱে একেখন মঞ্চত থিয় হৈ জাতিৰ হকে মাত মাতিলে এই যিটো আমাৰ দাবী, এই দাবী পূৰণ কৰাত আমাৰ বেছিদিন নালাগিব। আৰু আমি দেখা পাইছোঁ কমতাপুৰ অট'নমাছ কাউন্সিলৰ নেতৃত্বই জনজাতিকৰণৰ দাবী লৈ তেওঁলোকে আজি কমতাপুৰ অট'নমাছ কাউন্সিলৰ নেতৃত্ব বহন কৰিল। কিন্তু আজি তেওঁলোকৰ মুখত এটা কথা, জনজাতিকৰণৰ কথা আমি নুশুনো। আমি কোচ ৰাজবংশী কমতাপুৰ অট'নমাছ কাউন্সিলৰ নেতৃত্বকো আমি অনতিপলমে জনজাতিকৰণ ক্ষেত্ৰত কি বাধা হৈ আছে তেওঁলোকে মুখ্যমন্ত্ৰীৰ লগত ডাইৰেক্ট কথা পাতক। আৰু কমতাপুৰ অট'নমাছ কাউন্সিলৰ নেতৃত্বতে কোচ ৰাজবংশী বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন দল সংগঠন একলগ হওক আৰু একেখন মঞ্চত থিয় হওক, তেতিয়াহ'লে জনজাতিকৰণ দিয়াত কোনোদিন বাধাৰ সৃষ্টি হ'ব নোৱাৰে। সৰ্বশেষত সকলোকে ধন্যবাদ জনাই আজিৰ সংবাদমেলখন ইয়াতে সামৰিছোঁ। ধন্যবাদ। আমি বীৰ চিলাৰায় সেনা স্বতন্ত্ৰ অসমে দাবী জনাম যে আপোনালোকে দেখিছে আক্ৰাচুক মানে বিভিন্ন ভাগত বিভক্ত হৈছে, তেওঁলোকে গুৰু গোহাঁই নাম নমনা হৈ গৈছে আৰু চৰকাৰে সুবিধা লৈছে এইটো লৈ, যিহেতু বিভিন্ন ভাগ আৰু নতুন নতুন ভাগ যে আৰু দিনে দিনে কিমান হ'ব তাত মানে হিচাপ নাই। আপোনালোকে দেখিছে ৬০ৰ ঊৰ্ধৰ ব্যক্তি আক্ৰাচুৰ বিষয়বাক লৈ বহি আছে। অসম চৰকাৰে চাকৰি কৰিলেও ৰিটায়াৰ হ'ল হয়, কিন্তু তেওঁলোকে ছাত্ৰ সংগঠন কৰি আছে। তেওঁলোকৰ নিজৰ জাতিৰ প্ৰতি অলপো দায়বদ্ধতা নাই, আৰু জাতিৰ প্ৰতি যদি দায়বদ্ধতা থাকিল হয় তেওঁলোকে একলগ হ'ল হয়। আমি তেওঁলোকক আহ্বান জনাম যে অতি সোনকালে একলগ হওক, দৰকাৰ হ'লে বীৰ চিলাৰায় সেনাও ইয়াৰ লগত চামিল হ'ব। কিন্তু আপোনালোকে ইমানকেইটা ভাগ, এই ভাগত চৰকাৰে সুবিধা লৈছে। চৰকাৰে মাতাৰ লগে লগে, মন্ত্ৰী মাতাৰ লগে লগে গোটেই ভাগবিলাক গৈ এখন টেবুলত বহিব পাৰে। সেইদিনা কমতাপুৰ অট'নমাছ কাউন্সিলৰ এখন সভা হৈছিল, আমি একেলগে দেখিছোঁ। যদি আপোনালোকে মাতাৰ লগে লগে একলগ হ'ব পাৰে, তেওঁলোকে জাতিৰ স্বাৰ্থত এই সংগঠনটোকে একলগ হ'ব নোৱাৰে। আক্ৰাচুৰ সংবিধানত স্পষ্ট লিখা আছে, সভাপতি এজন কিন্তু সভাপতি ৬-৭জন হৈ আছে, সম্পাদক এজন কিন্তু সম্পাদক ১২-১৩জন হৈ আছে। এটা সংগঠনৰ এখন সংবিধান থাকে, এই সংবিধান অৱমাননা কৰি নিজৰ খেয়াল খুচি মতে নতুন নতুন আক্ৰাচুৰ গোট খুলি থাকিব। আৰু আমাৰ প্ৰাক্তন যিবিলাকে আছে তেওঁলোকেও কিজানি এইবিলাক মানে ক্ষোভ প্ৰকাশ কৰিছে, তেওঁলোকে কৈছে, কিন্তু তেওঁলোকে মানা নাই। যদি এনেকৈ যদি দিনে দিনে এটা জাতীয় সংগঠনৰ গোট খুলি থাকে, তেতিয়াহ'লে এই জাতিৰ অস্তিত্ব ক'ত থাকিব আপোনালোকে চিন্তা কৰক। চৰকাৰে গুৰুত্ব দিব নেকি? চৰকাৰেতো গুৰুত্ব নিদিব। গতিকে অনতি সোনকালে যদি এই জাতি উদ্ধাৰ কৰিব লাগে, বিভিন্ন ভাগত ভাগ হৈ থকা বিভিন্ন জাতীয় সংগঠনসমূহ যদি একলগ নহয়, তেতিয়াহ'লে সমস্যা সমাধান নহ'ব। মই আহ্বান জনাইছোঁ, দৰকাৰ হ'লে কমতাপুৰ অট'নমাছ কাউন্সিলৰ নেতৃত্বতে একলগ হওক, তেওঁলোকে নেতৃত্ব লওক, আগভাগ লওক। যদি একলগ হোৱাত আমি আপত্তি দেখা পাইছোঁ, তেওঁলোকক আমি গম পাম তেওঁলোকৰ ব্যক্তি স্বাৰ্থ, তেওঁলোকে নিজক নেতা হোৱাৰ প্ৰয়াস কৰিছে। যিদিনালৈকে ক্ৰেডিট লোৱা আন্দোলন চলি থাকিব নহয়, তেতিয়ালৈকে জাতি উদ্ধাৰ নহ'ব। আমি দেখা পাইছোঁ ক্ৰেডিট লোৱা আন্দোলনৰ বাহিৰে একো হোৱা নাই। এই গোটে যদি কিবা এটা লৈছে, সেই গোটে লৈছে, সেই গোটে দেখোন অলপ উঠিছে, এতিয়া ময়ো ল'ব লাগিব। ক্ৰেডিট লোৱা আন্দোলনে চলি আছে, আমাৰ মাজতে খোৱা কামৰা চলি আছে। বাকী আন্দোলন বুলি মই ক'বই নোখোজোঁ যে এই গোটে আন্দোলন লৈছে কিন্তু ময়ো ল'ব লাগিব। এই অৱস্থাত যদি জাতি থাকে, এই অৱস্থাত যদি আন্দোলন হয়, এই অৱস্থাত যদি নেতৃত্ব বহন কৰে, তেতিয়াহ'লে কেনেকৈ জাতি উদ্ধাৰ হ'ব? গতিকে সৰ্বশেষত জাতিৰ স্বাৰ্থত পুনৰবাৰ আপোনালোকক আহ্বান জনাম, জাতিৰ স্বাৰ্থত আপোনালোকে একলগ হওক। ধন্যবাদ।